পদ দুপদকৈ পইচা গোটাই ঘৰখনলৈ নতুন সম্পত্তি এটা আনিলে কাৰণো বাৰু মনটো ভাল নালাগিব। সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে। আমাৰ ঘৰলৈ মানে নতুন সম্পত্তি এটা আনিলোঁ। কি সম্পত্তি ইয়াৰ ভিতৰত চাবলৈ চাগে আপোনালোকৰো মন গৈ আছে। ৰ'ব অকণমান ধৈৰ্য ধৰক, সকলোখিনি দেখিব আপোনালোকে। প্ৰথমে আকৌ মোকে আনবক্সিং কৰিবলৈ দিলে, তাৰপৰা মই অকণমান খুলি পেলাই আকৌ মিষ্টাৰক ক'লোঁ তুমিয়ে কৰা। এয়া দেখিছেনে, এইটোৱে হৈছে আমাৰ সম্পত্তিটো। মানে আজি আমাৰ ঘৰলৈ এটা কুলাৰ আনিলোঁ। প্ৰচণ্ড গৰমত এইকেইদিন থাকিব নোৱাৰি, ৰাতি মানে শুবই নোৱাৰি। সেইকাৰণে মিষ্টাৰে ক'লে বোলে আজি কুলাৰ এটাকে লৈ আনো দিয়া। সঁচাকৈ ইয়াৰ কুলাৰ এটা আনিলে নহয়, দেহা আকৌ কুলাৰটো পাই পেলাই বৰ ফূৰ্তি পাইছে। ছোৱালী আচলতে যোৱা বছৰৰ পৰাই কৈ আছিলে পাপা কুলাৰ এটা আনিবাচোন বুলি। ফাইনেলি ছোৱালীৰ আশাটো পূৰণ হ'ল। আৰু ইয়াত যে ইমান বাল্টিঙে আইচৰ পানী ভৰাব লাগে মই সঁচাকৈয়ে ভবা নাছিলোঁ। কাৰণ আমি আগতে বিচনী হাৱাতে ডাঙৰ হোৱাহে আৰু ইয়াত দেখিছেনে মিষ্টাৰে পানী ভৰাই আছে। তাৰপিছত বোলে এই কুলাৰটোৰ ভিতৰৰ অংশখিনি পূৰা তিতি যাব লাগিব, তাৰপিছতহে বোলে হাৱাটো ধুনীয়াকৈ আহে। সঁচাকৈ ৰাতি ইমানেই ধুনীয়া হাৱা আৰু ধুনীয়াকৈ আজি টোপনি গ'লোঁ দেই।